Apa? Apa? আছো Aso ikhala. Moi eta কথা কওঁ। কি ভাই বস বা। কৃষ্ণ সেইদিনা যে আমি জলকীয়া পানী দিলো। বানপানীত যে আমি তুলি থোৱা জলকীয়াখিনি পানী দিওঁতে এনে বানপানী তোক যে কৈছিলো মই এতিয়া একো নকওঁ তোক পিছতহে এটা কথা ক'ম বুলি এই কথাটো কি ক'বা খুজিছো বুজি পাইছা নাই তই কি মই বুজি পোৱা নাই ভাই মই এটা তোক কথা কওঁ কি কথা নকচোন মানে এই কথাটো সব ক্ষেত্ৰতে খাতেই তই ভালকৈ মগজটো সোমাই ল'বি হ'ব দে মানে শুদ্ধত থাকি যুদ্ধ কৰিবি পাবি সুফল অশুদ্ধত থাকি যুদ্ধ কৰিবি এই অথাই সাগৰত যাবি তল এই বেতৰে ভাল কথাই কৈছা দেখোন সেই কথাটো তই মনত ভাবি লও আৰু তই যেতি শুদ্ধ আছা তোৰ কইনা আহিব তই এতিয়া মোৰ আগত ফাঁকি দিহে থকা নাই সঁচাইহে কোৱা নাই মিছাইহে কোৱা তই একবাৰ ফোন কৰছো মোৰ হেল্ল' ঐ মৰমী এটা কথা ঐ তই ক'ত আছা ঘৰতে হেৰি একা তই এতিয়া আহা নাহা তই কিনো কৰিব খুজিছ ঐ আমি এতিয়া মানুহলৈ যাব লাগিব নেকি এতিয়া ভালকে এতিয়া তই হেৰি কৰ যদি মানুহলৈ যাব লাগে গাঁওবুঢ়ালৈ যদি যাব লাগে আমি যাওঁ অৱশ্যে যাম নে কি কেইদিনা যাম কওঁ এতিয়া আমাক তাই নালগে নালগে বুলি ক'ব আমি যাব লাগিব তাই এতিয়া বয়স কম তাইক বুজাই বঢ়াই ক'ব লাগিব নহ'লে পিছত আকৌ দোষাৰোপ ভাগি হ'ব লাগিব কৈছে নে নাযাওঁ নাযাওঁ বুলি ক'ব বুলি আৰু পিছে আমি পৰহি যাম দে পৰহি এই দেউতাহঁতক থাকিব দিবি আৰু তহঁতৰ গাঁৱৰ মানুহ থাকিব দিবি আমাৰ এদিগিৰ পৰা গাঁৱৰ মানুহ লৈ যাম গামবুঢ়া লৈ যাম লৈ যাই সেইখিনি আমি আলোচনা কৰি যদি আহা আহিবি ভাঙা মাতা কৰিব লাগিব আৰু এইবিলাক আৰু কেছ মকদ্দমা কৰা কৰি নাই হ'ব দে ৰাখো দেউতা আহিছে হেৰি দিয় আমি এতিয়া এটা দৰকাৰ আহিছিলো আহকচোন নামি চোতালক লাগি মানে আমাৰ গামবুঢ়াক লৈ আহিলো আমাৰ বাবায়ে আপোনাৰ ছোৱালী আপোনাৰ কিবা কথা বাৰ্তা হৈছিল ন এতিয়া বাবাই কৈছে নাহো কৰি থাকেই কেতিয়াবা আকৌ আমিয়ে দুখৰ ভাগি হ'ম নহয় এতিয়া চাকৰি বাকৰি বাবাত যাবা দেখা পাই এতিয়া ছোৱালীটো নাযাৱা হৈছিল হ'লেও এটা আমাৰ নিয়ম আছে নহয় এতিয়া আমাৰ গাঁৱৰে গামবুঢ়াজনকো লৈ আহিলোঁ আৰু ওচৰৰে আমাৰ সেই দেউতাঘাটৰ ভায়াকৰ এইটো ল'ৰা হৈ মই লৈ আহিছোঁ আইতা মানুহকেইটা এতিয়া কিবা এটা আলোচনা কৰি ছোৱালীটো পঠাই দিলি ভাল পালোঁ হয় এতিয়া আমাৰ গাঁৱৰে এতিয়া কিবা এটা আপোনাক ক'ব বুজাই দিব এতিয়া কথাখিনি পাতকচোন বাৰু এতিয়া মই এওঁলোকে কথাটো কৈছিল সদায় ঘটনাটো মই গম পালোঁ পাই মোৰ এটা বেয়া লাগিছিল এই ঘৰ সংসাৰ নহয়ে ঘৰ সংসাৰ হৈছিল পিছে এই চাকৰিটো গেল বুলিনো তাই ঘৰত লাগি আহিব লাগে এটা ছোৱালী ল'ৰাই হওক ছোৱালীয়ে হওক পঢ়া শুনা কৰিব লাগে এই আহি এতিয়া ইয়াতে মুগীয়া ঘাটৰ ঘৰত মাকৰ ঘৰত দুটা সময় আছে এতিয়া আমি দেছোঁ এওঁলোকে কৈছে মই এটা বুজাবুজি কৰি আজি কিবা এটা ফাচলা কৰি যাম ছোৱালীটো লৈ যাম বুলিয়ে ভাবি আহিছোঁ পিছে এতিয়া ছোৱালীহে বা কি ক'ব এতিয়া আপোনাৰ মতে ছোৱালী পঠাব লাগে আপুনি অকণমান কথাখিনি কৈ দিয়ক আৰু কষ্ট পাইছি নহয় চাকৰি যোৱা মানুহ আৰু চাকৰি যোৱা হলেও কথা আছে কিছুমান ল'ৰাটোৰ হয় চাকৰি গেলেতো অলপ কাম কৰিব লাগে বা দিয়ক মই এটা কথা কওঁ আমাৰ বাপা সৰুতে এই
চাকৰি কৰা বুলি আলৰ এটা থাকিল নহয় ঘৰৰ পৰাই দূৰত এই কষ্ট কৰি নাপালা কষ্ট কৰি ইমান নাপালা অ তথাপিতো এতিয়া মই অলপ অলপকৈ কষ্ট কৰিব লাগি শিকাইছোঁ বা খেতি বাতিও অলপমান শিকাইছোঁ বা ইটো সিটো অলপমান শিক্ষা দিছোঁ এতিয়ানো চাকৰি নকৰিলা বুলিয়ে এতিয়া চাকৰি নকৰাইনো ভাত খোৱাই নাই নে আমিতো খাই আছোঁ আমিতো লগন নকৰাকৈ খাই আছোঁ এতিয়া আপোনাৰ ছোৱালী আমি লগন নেপেলাওঁ যদি এতিয়া পঠাওৱেই দেচোন গোটেই কিবা কিবি কৰি আজিকালিনো চাকৰি টকা নে ব্যৱসায় কৰিলেও হ'ব এতিয়া লাহে লাহে যোগাৰ পাতি কৰি দিম বুলি ভাবিছোঁ এইটো এতিয়া ছোৱালীৰে সুধিছা মানে পিছে আপোনাৰ ছোৱালীটোৱে নাপাবছো বাৰু এই ছোৱালীটোকে মাছ বা কথা কেইটা তলত অ যিহেতু আছ যাব লাগিব মইতো হাক দিছিলো কিহৰ কাৰণে আহিছে আপোনালোক মইতো নাযাওঁ বুলিয়ে কৈছিলো যেতিয়া বয়সত পঢ়বি আকৌ আমিয়েতো বুজি লওঁ এটা নিয়ম আছে এতিয়া তুমি নাজানো বুলি কৈছা বাপাই পেলাই কিবা ফোনত তোমালোকৰ দুটাই কথা পাতা আমাকতো নকয়েই ইও কৰা নাই এনে কথা পাতো বুলি কৈছিল তো এতিয়া যা নাযা সেইবিলাক আমি আকৌ জানা এতিয়া আমাৰ দেচোন এতিয়া বিয়াখাৰ কথা বুজাবা আমি এনে বেয়া ভাবি বাৰু দেউতাৰো আছে দেউতাৰৰ লগত কথা পাতো গাঁৱৰে মানুহ এই গাঁৱৰ পৰা ধান আহিল এই বাপাটো আমাৰ ওচৰৰে এনেকুৱা বহুত কেছ গৈছে বহুত এৰা এৰি হ'ব গৈছে বহুতৰে মিল কৰি দিলোঁ আমি দেশৰ এটা গাঁও প্ৰধানৰ দায়িত্ব আছে সমাজৰো দায়িত্ব আছে এতিয়া তোমালোকৰ আমি বিয়াখন যেনেকৈ হ'ল এতিয়া একেলগে মিলি জুলি খাব লাগে আমিতো বিয়া ভাঙাটো বিচৰা নাই এতিয়া এটা ছোৱালী তাই পঢ়া শুনা কৰিব লাগে ল'ৰা ছোৱালী কোনো ভেদাভেদ নাই ছোৱালীটো পঢ়াব লাগে তুমি ইয়াতে থাকিলি কেইদিনমান পিছত তুমি ইয়াতে কি কৰিবা গতিকে ইয়াতে যায় আকৌ আগে নিচিনাকৈ শান্তিৰে ঘৰখন চলাব লাগে দুয়োটাই কাম বন কৰিবি সমানে ঘৰখন ভাল হ'ব চলিটো পঢ়াব পাৰিবি এইটোহে উন্নতকৈ চিন্তা কৰিব লাগে নাই নাই ইয়াতে থাকিয়া তাইও পঢ়া শুনা কৰিব ময়ো অ'ত কাম কৰি এতিয়া সেনেকৈ খাম আৰু নাযাওঁ তাতে নাযাওঁ বুলিছোঁ নাযাওঁ আৰু এতিয়া ঘৰো বনাই আছে ইয়া মিস্ত্ৰী তাৰপিছত এতিয়া সেইবিলাকো কৰিম তাৰপিছত সেয়াই আৰু তুমি কাৰণে ঘৰ বনাইছে তুমি এতিয়া ভাবছা এতিয়া এই ছোৱালীটো এতিয়া দেউতাকৰ ওচৰত দেখিছে না আমাৰ এতিয়া বেয়া লাগে এতিয়া তোমালোকে এতিয়া নিজৰ এতিয়া ছোৱালীটো এৰি থৈ বাপাই পেলো কেনেকৈ যায় কৈছোঁ মায়ে একবাৰ চিন্তা কৰিছা এতিয়া কথা নাই আৰু তাই দেউতাকক ভালকৈ বুজাম নহয় মই বুজিলে তেতিয়া থাকবি আৰু তুমি দেউতাকক ছোৱালীটো বুজিলেও তাই নিজে নিজে ডাঙৰ হৈ দেউতাকক বুজিব তেতিয়া তুমি বাৰু স্কুলত কিবা যদি বুজা লগা হয় অভিভাৱক না দেউতাৰ দিবি নে মাৰে দিবি নে মুমিয়াকত দিব মুমিয়াকতো নহয় মই থাকিলে নহয় মোৰখিনিকে দিম আৰু সেইটো তুমি বহুত ভুল কথা ভাবছা মোৰখিনিকে দিম আৰু দেউতাকৰ যদি চাৰ্টিফিকেটত আছে দেউতাকৰ নামটো বাৰ্থ চাৰ্টিফিকেটখনত সেইখিনি দিয়া সেনেকৈ চলি যাব আৰু এতিয়া নাযাওঁ বুলিছোঁ নাযাওঁ আৰু এতিয়া আপোনালোকে ইমান হেৰি কৰি উঠি মানে কি আৰু মই হেৰি কৰিম আৰু এতিয়া তুমি এটা মত কৈছা নাযাওঁ বুলি মই নাযাওঁ বুলি এতিয়া পিছে বাপা এতিয়া নাযাওঁ বুলি কৈছি আমাৰ পাপায়ে কৈছোঁ কি কওঁ আমি এতিয়া এটা শৃংখলাত আহিব লাগিব কাৰণ মই যিহেতু গাঁওবুঢ়া হৈ আহিলোঁ গতিকে মই এটা ডিচিশ্যন লৈহে আজি এটা লৈহে যাব লাগিব গতিকে সমাজত মই দিব লাগিব গতিকে কিবা লেখা মেলা কিবা এইবিলাক কৰাৰ কিবা আছে নেকি কথা ইতেই ভবা নাছিলোঁ এইটো কথা মই সেইটো নকওঁ অঁ আজি বাৰু লেখৰ বুলি বাৰু নকৰোঁ লেখন এতিয়া নকৰোঁ এই ল'ৰাই ছোৱালীয়ে আকৌ একবাৰ ভাবক ভাবক